হয়, এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ টিংখাঙৰ চহৰীকটা টেপগুৰি গাঁৱত। আৰু এই টেপগুৰি গাঁৱতে আনন্দ সোণোৱাল নামৰ এজন লোকে বগৰী খেতিৰ জৰিয়তে স্বাৱলম্বিতা হৈছে। কেমেৰা পাৰ্চন সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখাব। আনন্দ সোণোৱালৰ বাৰীত এতিয়া এনেদৰে বিভিন্ন প্ৰজাতিৰ বগৰী ভৰি পৰিছে আৰু ডাল ভৰি ভৰি এনেদৰে আচলতে বগৰী লগা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এই বগৰী পকিবলৈ আৰম্ভ হৈছে। মই আনন্দ সোণোৱাল আছে, তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা আপুনি বগৰী খেতি? মই এবছৰ হৈছে আৰু বগৰী খেতি কৰা। এই বিকিছোঁ আৰু এতিয়া বগৰী খেতি কৰি। কিমান মান বিক্ৰী কৰিছে? একেবাৰে 10ৰ পৰা 20 কুইণ্টেলৰ ভিতৰত গৈছে। কি কি প্ৰজাতি বগৰী আছে? বগৰী 4 জাতমান আছে। কাশ্মীৰ, আপেল, তাৰপৰা কি আৰু কি কি কয় ন, দুটামান পাহৰিছোঁ মই নামটো। ক'ত ক'ত বিক্ৰী কৰা হয়? বিক্ৰী কৰা হয় মই এই চহৰীকটা শনিবাৰ বজাৰ, মঙলবাৰ বজাৰ, তাৰপৰা মৰাণ নিয়ে আৰু সোণাৰী এইফালে যায়। কিমান মাটিত আপুনি বগৰী খেতি? মই 2.5-3 বিঘাৰ ভিতৰত হ'ব। ক'ৰ পৰা আনিছিলে বগৰী পুলিসমূহ? এই উশাহ নাৰ্চাৰীৰ পৰা। উশাহ নাৰ্চাৰী খোৱাং। এই শাক পাচলি খেতি কৰোঁ। শাক পাচলি 18-20 বিঘাৰ ভিতৰত কৰোঁ। বিলাহী, বেঙেনা, ভেকুৰী, জলকীয়া, কবি, আটাইকেইটা বস্তু, ৰঙালাও 8 বিঘামান আছে। লগতে আপুনি আদৰ্শ খেতিয়কৰ বঁটা পাবলৈও সক্ষম হৈছিলে। হয়। কেতিয়া পাইছিলে? মই 14-15 নেকি, মই পাহৰিছোঁ দেই ডেটটো। জিলা কৃষি বিভাগ। জিলা কৃষি বিভাগ ছেকেণ্ডটো পাইছিলোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব আনন্দ সোণোৱালে কেৱল বগৰী খেতিয়ে নহয়, বিভিন্ন ধৰণৰ ৰবি শস্য খেতি কৰে। আৰু ক'ব লাগিব 2014-15 বৰ্ষত আচলতে আনন্দ সোণোৱালে আদৰ্শ কৃষকৰ সন্মান পাবলৈ সক্ষম হৈছিল। আৰু কেমেৰা পাৰ্চন সৈতে দেখুৱাইছে আনন্দ সোণোৱালৰ এই যি বাৰীত এনেদৰে আচলতে কাশ্মীৰ বগৰী, আপেল বগৰীকে ধৰি অন্যান্য বিভিন্ন প্ৰজাতিৰ বগৰী ইতিমধ্যে ভৰি পৰা পৰিলক্ষিত হৈছে। আৰু এই বগৰীসমূহ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত তেখেতে বিক্ৰী কৰি আহিছে। আৰু ক'ব লাগিব যে আনন্দ সোণোৱালে বগৰী খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে।